হয় বাইদেউ, আপোনালোকৰ ইয়াত ওলাইছে ন সাপটো? মিলন নগৰ। কি নাম আপোনাৰ? ৰূপা বৰুৱা। ৰূপা বৰুৱা। কিমান সময়ৰ পৰা সোমাই আছে সাপটো? আধা ঘণ্টামান হ'ল। হয় নেকি? ৰ'ব মই চাম বাৰু। এইটো লোৱা, তুমি ভিডিঅ'টো কৰি কোনটো ৰুমত? এই ভিতৰৰ ৰুমটোত আছেগৈ। খেতি পয়জনাছ নহয় বাৰু, যদি সেইটোকে হয়। হয়, মই আহি এৰেঙাপাৰা অৱস্থিত মিলন নগৰত উপস্থিত হৈছোঁহি। এঘৰ মানুহৰ ঘৰৰ ভিতৰত সোমাই আছে এটা সাপ, তাকে উদ্ধাৰ কৰিবলৈ লৈছোঁ। কি সাপ চাই লওঁ। সেইডোখৰতে আছিলে। জানো সেইফালে হেৰি নাই, মই সেইডোখৰত দেখিছিলোঁ হ'লে আপোনাৰ। এইডোখৰত আছিলে। সেইডোখৰত তলত। নাই দেখা। সেইফালে ওলাই যাব পাৰি। সেই লাইটকেইটা দি লওকচোন। হয়, এইটো পাকঘৰতে আছে সোমাই। ভিডিঅ' আকৌ ধুনীয়াকৈ কৰি এবাৰ ওচৰলৈ আনি আকৌ সেই নৰ্মেল দেখিছেনে? এইটো মস্ত ডাঙৰ ধুন্দুলি পেটি এখেতসকলৰ পাকঘৰত আহি সোমালেহি। গতিকে ইয়াক মই এতিয়া ৰেস্কিউ কৰিবলৈ লৈছোঁ। ইয়াৰ অবিষাক্ত হ'লেও মানুহে ভয় কৰিছে। কি খালি? ৰ একদম মন থাক। দেখিছেনে? এইটো ইমান শান্ত হৈ আছে এতিয়া। ধুন্দুলি পেটি বুলি কওঁ আমি। ইয়াৰ পয়জনাছ নহয়, গতিকে এই উদ্ধাৰ কৰি লৈছোঁ। এইটো কাৰ ঘৰ? দিগন্ত বৰুৱা। দিগন্ত বৰুৱা। হয়, দিগন্ত বৰুৱা বাসগৃহত আহি উপস্থিত হৈ পাকঘৰত এইটো ধুন্দুলি পেটিটো সোমাই আছিলে। এখেতসকলে কিবা কাম কৰি থাকোঁতে দেখা পালে। দেখা পাত মোক নিমন্ত্ৰণ কৰাত মই এই সাপটো ধৰিবলৈ সক্ষম হ'লোঁ। ইয়াক আমি এতিয়া নিৰাপদ স্থানত মুকলি কৰি দিম। যথেষ্ট ডাঙৰ সাপ। ডাঙৰ আপোনালোকৰ ঘৰত কিমান সময়ৰ পৰা ওলাইছে? আধা ঘণ্টা হৈ গ'ল, এঘণ্টামান আছে। এইটো মই এই দিগন্ত বৰুৱা ঘৰৰ পৰা উদ্ধাৰ কৰি লৈছোঁ। ইয়াক নিৰাপদ স্থানত মুকলি কৰি দিম। বেছি হ'লেও একো নাই বাৰু। এইটো পয়জনাছ নহয় বাৰু, দিগদাৰ নাই। পয়জনাছ নাই। ই ডালফুলীয়া খায়, মানুহৰ উপকাৰহে হয় ঘৰৰ ভিতৰত থাকিলে। খালি জিতকৈ কামোৰে আৰু খংটো বেছি। গতিকে আপোনালোকে নেমাৰি যে আমাক উদ্ধাৰ কৰিবলৈ সুবিধাকণ দিলে, আপোনালোকৰ আটাইলৈ ধন্যবাদ থাকিলে। গতিকে এই সাপবোৰ ইয়াত এতিয়া মই যি ধৰণে ধৰিছোঁ ধৰি লওক, আপোনালোকে ধৰিবলৈ চেষ্টা নকৰিব। নহ'লে আমাৰ নিচিনা মানুহ আছে, নহ'লে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আছে, খবৰ দিব, আহি তেখেতসকলে ধৰি লৈ গুচি যাব। দেখিছেনে? ধুনীয়া লাগিছে সাপটো। কেনেকৈ লৈ যাব এতিয়া?